নমস্কাৰ, কন্যাদানৰ বাৰ্থ চাৰ্টিফিকেট কেনেকৈ লগায় আমি তাৰ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কামখিনি কৰাত সহজ হ'বৰ কাৰণে। মই ইয়াতে গ'লোঁ, যোৱাৰ পাছতে আমি কাৰ বাৰ্থ চাৰ্টিফিকেট লগাম তেখেতৰ ID নম্বৰ লগাই দিব লাগিব। মই লগাই দিছোঁ JD660481 লগাই দিব। ক্ল'জ কৰিব। ইয়াত আহিলে অনিন্দিতা পাত্ৰী তেখেতৰ বাৰ্থ চাৰ্টিফিকেটখন ল'ম। বাৰ্থ চাৰ্টিফিকেট লগাবলৈ যাওঁতে প্ৰথমতে ইয়াতে গৈ তেখেতৰ আমি উইথড্ৰলত যাব লাগিব। উইথড্ৰলত গৈ আমি উইথড্ৰল ৰিকুৱেষ্টত যাব লাগিব। ইয়াতে আমি ZDGPay নম্বৰ দিব লাগিব সেইটো ভেৰিফাই কৰিবৰ কাৰণে। এতিয়া অনিন্দিতাৰ ZDGPay নম্বৰটো হৈছে RT42544 42544 RT42544 42544 42544 দি দিলোঁ। 42544 ভেৰিফাই কৰি দিলোঁ। ছাকচেছফুল হৈ গ'ল। ভেৰিফাই ZDGPay ID ভেৰিফাইড এণ্ড ছেভ ছাকচেছফুল। ইয়াত আহিলে এতিয়া আমি বেক কৰিম। বেক কৰি আমি গুচি যাম আকৌ প্ৰথমৰ এই তিনিডাল আঁচলৈ গুচি যাম। আমি কি কৰিব লাগে, কন্যাদানৰ চাৰ্টিফিকেটখন লগাব লাগে। আমি সুকন্যাত গুচি গ'লোঁ, সুকন্যা ৰিকুৱেষ্টত গুচি গ'লোঁ। সুকন্যা ৰিকুৱেষ্টত যোৱাৰ পাছত ইয়াতে আপোনাৰ আহিলে গোটেইখিনি আহি গ'ল। এতিয়া ফেমিলি ভেৰিফিকেশ্যন আহিছে। ফেমিলি ভেৰিফিকেশ্যনত গৈ পিনে আমি তেখেতৰ যিটো ZDGPay ID সেইটো দি দিম। ZDGPay ID হৈছে RT42544 তাৰমানে। ইয়াতে যোৱাৰ পাছত আমি ইয়াতে গুচিলোঁ চ'ৰ্চ ফাইলত গুচি গ'লোঁ। আমি ইয়াতে নিজৰ সেই চাৰ্টিফিকেটখন এতিয়া বিচাৰি ল'ম। সেই চাৰ্টিফিকেটখন আমি বিচাৰি ল'ম। এইখন বুলি আনুমানিক কৰিছোঁ। ইয়াতে আমি চিলেক্ট কৰিম। এতিয়া চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছত ইয়াতে লিখিম, কি লিখিম, কন্যাদান বাৰ্থ চাৰ্টিফিকেট লিখিলোঁ, ছাবমিট কৰি দিলোঁ। ছাকচেছফুল হ'ল। এতিয়া ইয়াতে হ'ল নে নহ'ল আপলোড চাবৰ কাৰণে আমি ওপৰলৈ এবাৰ ঠেলি দিম। ঠেলি দিয়াৰ পাছত তলত গ'লোঁ। ইয়াতে জন্ম প্ৰমাণ পত্ৰ আনএপ্ৰুভ চব ঠিক আছে। এইখন হয় নে নহয় এবাৰ চাই দিলোঁ। অনিন্দিতা পাত্ৰীৰ তেখেতৰ হৈ গ'ল। ইয়াতে আমি এইখিনি কৰিলোঁ। কৰাৰ পাছত আমি এবাৰ বেক কৰি দিম। চাৰ্টিফিকেটখনটো গম পালোঁ হৈ গ'ল বুলি। এতিয়া আমি কি কৰিম, সোনকালে এপ্ৰুভ হ'বৰ কাৰণে আমি গুচি যাম ছাপৰ্টত গুচি যাম। ছাপৰ্টত গৈ কমপ্লেইনত গুচি যাম। কমপ্লেইনত আমি টাইপ কৰিম কিহৰ কাৰণে, কন্যাদান হ'ল। ইয়াতে গ'লোঁ আমি, যোৱাৰ পাছত লিখি দিম, প্লিজ ছাৰ এপ্ৰুভ মাই কন্যাদান বাৰ্থ চাৰ্টিফিকেট। সোনকালে হৈ যাব। এইখিনি কৰাৰ লগে লগে ছাকচেছফুল হৈ গ'ল। ছোৱালীজনী এইখন এপ্ৰুভ হোৱাৰ লগে লগে সময়ত তেওঁ পইচাটো সোমাই যাব। এইটো হ'ল কন্যাদানৰ বাৰ্থ চাৰ্টিফিকেট লগাবৰ কাৰণে আপোনালোকৰ এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰি দিলোঁ। আপোনালোকে এইটোৰ পৰা বস্তুখিনি শিকি ল'ব পাৰিব। ধন্যবাদ।